দুচকুৰে মাজতে সপোনে বাগৰে উমানে জোকালে জীৱন বৰণীয়া কিমান ৰহণীয়া জোনাকীয়ে যাকে কবৰে কি জানি মনৰ জুনুকা জোনাকে জোনাকে এধাৰে এধাৰে চিঞৰি মোৰ আকাশে কবনে বাৰু মোৰে কাহিনী উভতি নাচাওঁ নিজকে বিচাৰি ঠিকনাৰ গোলাপে পাহি Sakuntala, oh Sakuntala, Sakuntala, oh Sakuntala. তাই দেখিবলৈ যিমান ধুনীয়া তাই মনটো সিমান ধুনীয়া হয় নেকি আকৌ তাই ঘৰৰ কাম বন পঢ়া শুনাত সকলোতে নাম্বাৰ 1 যি দেখিছো তুমি শকুন্তলাৰ কথা বহুত জানা নাজানিম কিয় আকৌ আমি দুজনী সৰুৰ পৰা একেলগে ডাঙৰ দীঘল হৈছোঁ তাৰমানে তুমি কি ক'ব খুজিছা মই বেয়া কামত লিপ্ত হ'ম আৰু তাৰ কাৰণে মই জেলৰ ভাত খাব লাগিব এনেকৈ সেইবোৰৰ লগত ঘূৰি ফুৰিলে এদিন তোৰো বদনাম হ'ব মাৰ যে সকিয়াই থৈছোঁ সাৱধানে চলিবি অকণমান চা তেতিয়া তই ইয়াতে থাকিব পাৰিবি আৰু ক'লৈকো যাব নালাগে কিন্তু এইখন গাঁৱৰতো চব মোৰ চিনাকি আৰু মোৰ চকুত তেনেকুৱা কোনো নাই যিয়ে মোক বেলেগ ধৰণে ভাবিব পাৰে মানে বিয়া পাতিব ভাৰ্গৱ দাদা ইয়াৰ আকৌ কি হ'ল বৰ্মা ভাৰ্গৱ দাদা শুলা নেকি দেখা নাই নেকি শুলে নে সাৰ পাই আছে বৰ্মা ভাৰ্গৱ দাদাক উঠাই দিয়া না আমি দুটা এতিয়া খেলিম ভাৰ্গৱ দাদাই ভাত খাই হৈছে আবেলিহে উঠিব তুমিও এতিয়া ৰুমলৈ গৈ অকণমান খোৱা এই দুপৰীয়াখন খেলি পেলাই হুলস্থুল কৰিব নালাগে কি হ'ল যোৱা আকৌ এই ল'ৰাটোৰ পৰা মানে শান্তি নোহোৱা হৈছে মাকজনী নোহোৱা হোৱাৰ পৰা এনি টাইম ডিষ্টাৰ্ব দি থাকে মায়েও সৰু নাতিয়েকৰ মৰমতে ডাঙৰ নাতিয়েকৰ কথা পাহৰিয়ে গৈছে ইমানেই যদি অয়নৰ প্ৰতি মৰম বিনোদনক আকৌ এবাৰ বিয়া পাতি নিদিয়ে কিয় এটলিষ্ট মোৰতো শান্তি হ'ব বিনোদ মা কোৱা বহা তই কিমাননো অফিচৰ কাম কৰি থাক এই দুটামান কাম কৰি আছো কিবা ক'বা নেকি কোৱা আকৌ তই কথাটো কি ভাবিলি কি কথা মা কিয় তোৰ বিয়াৰ কথা মা মই বিয়া কিয় কৰাব লাগে অয়নৰ বাবে নহয় জানো কিন্তু অয়নে দেখোন মাকৰ মৰমখিনি তোমাৰ পৰা পায়ে আছে আৰু মই মৰাৰ পিছত তাৰ কি হ'ব ভাবি চাইছ তইতো দিনৰ দিনটো ঘৰত নাথাক যে তই তাৰ চোৱা চিতা কৰিব পাৰিবি নে মই মৰাৰ পিছত তই তাক বৰ্ডিং স্কুলত থবি নে 2-4জনী কাম কৰা মানুহ আনি থবি তাক চাবৰ বাবে মা প্লিজ চা বিনোদ মা সদায় মা হয় এগৰাকী মাৰ অভাৱ কেতিয়াও কোনেও পূৰাব নোৱাৰে আৰু নোৱাৰেও মাৰ মৰম সদায় এগৰাকী মাকেহে পূৰাব পাৰে কাৰণ মাকৰ মৰমবোৰ সদায় নিস্বাৰ্থ হয় কাৰো লগত তুলনা নহয় এতিয়া সিদ্ধান্ত তোৰ তই কি কৰ ভাবি চাবি ঠিক আছে মা মই খুব সোনকালে তোমালোকক সিদ্ধান্তটো জনাম তোমালোকে আৰু বেছি দিন ৱেইট কৰিব নালাগে এই কথাটো সুধিবলৈ মই আৰু তোৰ ওচৰলৈ নাহোঁ উত্তৰ তই নিজে দিব লাগিব ঠিক আছে ঠিক আছে শংকৰে ভাল বন্ধু বান্ধৱৰ সংগ লোৱা নাই মোৰ বৰ ভয় লাগিছে কিন্তু তাক বুজাওনো কি বুলি ভালকৈ ক'লেও বেয়াটোৱে বুজে বাইদেউ তোমালোক কিবা লাগিছিল নেকি চাকি কেইগছমান লাগিছিল চাকি লৈছা যে আজি কিবা পাতিছা নেকি এইবাৰ মই কলেজৰ কালচাৰেল ছেক্ৰেটাৰী নহয় হয় নেকি বৰ ভাল কথা সেইকাৰণে নিবেদিতা আৰু মই চাকি নিবলৈ আহিলোঁ
ভাল কৰিলা চাই লোৱাচোন কি কি লাগে ঠিক আছে দিয়াচোন এইটো ইয়াতে দিয়া চাবা দেই লাহেকে দিবা হৈ যাব নেকি হ'ব দিয়া অঁ ঠিক আছে কিমান দিম হ'ব দিয়া টকা 100 দিলে অঁ, অঁ। তোমালোকতো আহিয়ে থাকা আৰু লোৱাচোন এইটো ঠিক আছে যাওঁ দেই শংকৰ চাওঁ 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 তোৰ কি হ'ল ঐ শংকৰ একো হোৱা নাই চাওঁ কেনেকৈ দুখ পালি নকওঁ কিয় তই কাৰোবাৰ লগত কাজিয়া কৰি আহিছ নাই মা হা মই কাজিয়া কৰিছোঁ ল'ৰাকেইটামানে কৈছে মই বোলে অকমন্য মোৰ বোলে কোনো কাম নাই দেউতাৰ উপাৰ্জনত খাই থাকোঁ সেইকাৰণে মাৰিলোঁ সিহঁতক আৰু সেইকাৰণে নিজেও মাৰ খাই আহিলি আৰে যোনে যি কয় কৈ থাও তই বাটৰ কছ কিয় গাত ঘঁহি ল'ব লাগে এতিয়া পালি মজাটো বেছিকে দুখ পালি নেকি অলপ পাইছোঁ ৰবি মই গৰম পানী অকণ কৰি আনো গৰম পানী সেক দিলে ভাল পাবি তই বচোন কি যে হ'ব এই ল'ৰাটোক লৈ দেউতা কি কৰি আছে অফিচৰ কাম কেইটামান কৰি আছোঁ কিবা ক'বা দেউতা কাইলৈ অফিচৰ পৰা আহোঁতে মোৰ কাৰণে চকলেট লৈ আনিবা নিশ্চয় লৈ আহিম কোনটো চকলেট লাগিব তোমাক দোকানৰ চবতকৈ ডাঙৰ চকলেট অ'কে ডান আৰু কেতিয়া লাগিব দুটা এটা মোৰ কাৰণে এটা ভাৰ্গৱ দাদাৰ কাৰণে বাহ গুড বয় এনেকৈ সদায় বস্তু দাদাৰ লগত শ্বেয়াৰ কৰি খাবা কেতিয়াও অকলে নাখাবা আৰু কি কি লাগিব তোমাক আৰু মাত্ৰ মাক লাগিব কোৱা না দেউতা দিবানে মাক কোৱা না কোৱা না দেউতা আনি দিবানে অয়ন তুমি এতিয়া পঢ়িব যোৱা মোৰ কাম কেইটামান আছে মই কৰিলোঁ হ'ব চাওঁ লাহে লাহে দিয়াচোন অকণমান ৰচোন অকণমান সহ্য কৰ তাপটো লাগিলেহে বিষটো টানিব লাহে 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 দাদা শুনচোন তই কাইলৈ ডাক্তৰৰ ওচৰলৈ গৈ আহিবি নেকি বেজী এটা লোৱা হ'লে ভাল আছিলে বেজি ল'বলগীয়া আকৌ ইমানো বেছি কষ্ট পোৱা নাই নহয় অলপহে কষ্ট পাইছোঁ কিন্তু মই বেজি ল'ব নোৱাৰোঁ ভয় লাগে মোৰ ভয় লাগে কাজিয়া কৰিবলৈ ভয় নকৰ মা এতিয়া অকণমান আৰাম পাইছনে অলপমান অ' মা তুমি দাদাৰ ওচৰতে বহা আজি ভাতটো মই ৰান্ধিম যা বনাও যদি চাওঁ বিনোদন অঁ মা জনাৰ্দনৰ ইমান দেৰি হ'ল যে এই ইমাৰ্জেঞ্চি কনষ্ট্ৰাকশ্যন ছাইটলৈ যাব লগা হ'ল সেইকাৰণে দেৰি হৈছে আহি পাবই চাগে ৱাও মছলা চিকেন তোমাৰ ফেভৰেট লোৱা খোৱা মায়া অয়নকো দিয়া আকৌ অঁ জ্বলা মই নাখাওঁ জ্বলা পাইছা যেতিয়া দালিখিনি দি খোৱা মই দি আছোঁ মায়া অয়নে জ্বলা নাখায় বুলি তুমি জানাই তাৰ কাৰণে জ্বলা দিয়াৰ আগতে কাঢ়ি থ'ব নোৱাৰিলা হ'ব দিয়া মা বৌয়ে পাহৰিলে চাগে খোৱা
ফ্ৰিজত আৰু চিকেন আছেনে? আছে মা। অয়ন, কাইলৈ মই তোমাক জ্বলা নিদিয়াকৈ বনাই দিম দেই। এতিয়া খোৱা। কি হ'ল? কি ভাবি আছা? নাই মা। বিনোদনক দিয়া। এয়া কি হৈছে মোৰ? সকলোতে অকল শকুন্তলা কিয় বাৰে বাৰে মনত পৰি আছে? তাকে এবাৰ চাব পৰা হ'লে ওচৰৰ পৰা। অকণমান বাৰু পাইছনে? কেলেনো তই এইবিলাক কৰিবলৈ যাব লাগে অ'? দিনকালৰ অৱস্থা দেখিছই দেখোন। এই ৰাতি বিয়লি ঘূৰাটো বাদ দে। এইবাৰ এই ইমানতে ৰক্ষা পৰিল বুলিহে। তোৰ যদি ইয়াতকৈও ডাঙৰ কিবা এটা হ'লহেঁতেন, হা? এইবিলাক বাদ দে শুন। নিজকে অলপ শুদ্ধ কৰ। এয়া কি হৈছে মোৰ? সকলোতে অকল শকুন্তলা কিয় বাৰে বাৰে মনত পৰি আছে? তাকে এবাৰ চাব পৰা হ'লে ওচৰৰ পৰা। কিয় এনে হৈছে? ভাল পোৱা হোৱা নাইতো। মিনতি, চাহকাপ হ'ল যদি সোনকালে দিয়া। লওক। হেৰি নহয়, মোৰ শংকৰক লৈ বৰ চিন্তা হৈছে। চিন্তা মোৰো নোহোৱা নহয়, কিন্তু চিন্তা কৰিনো কৰিবা কি? সিটো এতিয়া আৰু সৰু ল'ৰা নহয়, এচাইৰে সকলো কথা বুজাবলৈ। আৰু কিছুমান কথা সি নিজেও বুজিব লাগে। সেইটো হয়। কালি তাৰ মুখখন দেখি মোৰ মনটো বৰ বেয়া লাগিছে। ঘাঁ দুখৰ শুকাবলৈ কেইদিনমান লাগিব নহয়নে? মই বাৰু বজাৰলৈ গ'লে ঘাঁ শুকোৱা মলম এটা লৈ আহিম। ময়ো যাওঁ, দোকানলৈ দেৰিয়ে হ'ল। যোৱা যোৱা, ময়ো এই চাহটোপা খাই কামত ধৰোঁগৈ। ভণ্টি, গৈছো ৰ। চাহ একাপ দেখিছোন। এই দাদাটো মানে পুৱাৰ পৰা উঠি তাৰ চিঞৰ বাখৰ পৰা আৰম্ভ হৈয়ে যায় মানে। যাওঁ, চাহকাপ দি আহোঁ, নহ'লে পঢ়িবলৈও শান্তি নিদিব। ভাইটি, অফিচৰ কাম বাদ দে। মানে অফিচৰ কাম, হিচাপ পত্ৰ এইবোৰ থ, আৰু এই নিউজটো পঢ়। কি নিউজ? পেপাৰত তোৰ নিউজ পাব্লিছ হৈছে। উত্তৰ পূবৰ উদ্যোগ ক্ষেত্ৰত ব্যৱসায় বিনোদন দত্তৰ বিশেষ সফলতা। বাহ, কি হেডলাইন! চাহ। মায়ে নিউজটো পঢ়িলেনে? মায়ে পঢ়িয়েতো মোক দেখাইছে। আজি মাৰ মনটো বিৰাট ফূৰ্তি জানো। আচ্ছা, তই পেপাৰখন ভালকৈ ৰাখিবি, মই অফিচলৈ ৰেডি হওঁ। ঠিক আছে।
আজি যদি মৰমী জীয়াই থাকিলেহেঁতেন কিমান চাগে ফুটি পালেহেঁতেন মোৰে ভাগ্য বেয়া বহুত চেষ্টা কৰিও মই মৰমীক বচাব নোৱাৰিলোঁ এই কমল দোকানীয়ে কৈছে কালি সন্ধিয়া মই বজাৰ কৰিব যাওঁতে কৈছে পাৰ যদি কিবা এটা কৰি দে হয় নেকি পিছে আমাৰ শকুন্তলা এইবোৰ গম পাই নাই ব'ল নহ'লে আমি তাইক কৈ আহোঁ কৈছিলোঁ পিছে একো লাভে নহ'ল কিয় শকুন্তলা বাইদেউ এফালে আহকচোন কিবা লাগিছিল বাইদেউ কলহ এটা লাগিছিলে ডাঙৰ হ'ব নেকি ইয়াতকে ডাঙৰটো নাই এনেকুৱা দুটা হ'ব নেকি দুটা নাই এইটোৱে আছে নালাগে দিয়ক সৰু হ'ব অলপ ডাঙৰ লাগিছিল এইটোকে লৈ যোৱা নহ'লে এটা নালাগে দিয়ক মই বেলেগত চাই ল'ম সিফালে পাম চাগে একোৱে বিক্ৰী হোৱা নাই এনেকৈ হ'লে মাজনীক পঢ়ামনো কেনেকৈ ক'ত পাম বাৰু ইমানবোৰ পইচা কি যে কৰোঁ একো ভাবিয়ে পোৱা নাই দেউতা অ' দেউতা কি হ'ল মই শুন্তি পেহী ঘৰৰ পৰা আহোঁ দেই টিউচনৰ ফিজটো ল'বলৈ মাতিছিলে হ'ব যা সোনকালে আহিবি অঁ হ'ব ঐ শেৱালি কথা এটা গম পাইছনে নাই কি কথা এই যে আমাৰ গাঁৱৰ ধুনীয়া ল'ৰাটো এই দামী বাইকখন লৈ যে ঘূৰি ফুৰে অঁ সি আমাৰ শকুন্তলাৰ প্ৰেমত পৰিছে নহয় তইনো এইবোৰ কথা ক'ত গম পাৱ এই কমল দোকানীয়ে কৈছে কালি সন্ধিয়া মই বজাৰ কৰিব যাওঁতে কৈছে পাৰ যদি কিবা এটা কৰি দে হয় নেকি পিছে আমাৰ শকুন্তলা এইবোৰ গম পাই নাই ব'ল নহ'লে আমি তাইক কৈ আহোঁ কৈছিলোঁ পিছে একো লাভে নহ'ল কিয় শকুন্তলা কেনেকুৱা ছোৱালী তই জানো নাজান এইবোৰ প্ৰেম চেমৰ প্ৰতি তাই সমূলি আগ্ৰহ নাই অকল কিতাপবোৰৰ মাজতে সোমাই থাকে যি দেখিছোঁ তাই সোনকালে চৰকাৰী চাকৰি এটা লৈহে এৰিব ঠিকেই কৈছ নিৰ্মালী আমাৰ এই যে পঢ়াৰ বাদে একো চিনিয়ে নাপায় পিছে এই ল'ৰাটোৰ লগত তাই কথা আগবঢ়াব পাৰিলেহেঁতেন মানুহে ভাল ল'ৰা এটা বিচাৰি বিচাৰিও নাপায় আমাৰ এই আকৌ পায়ো হেৰুৱায় তাকেতো এৰা তাইৰে যেতিয়া মন নাই আমিনো কি কৰিব পাৰিম নে কি ক ব'ল নহ'লে গৈ থাকোঁ ব'ল আছুতীয়া আদৰৰ নীৰৱতা ঘাতত স্মৃতিৰ মায়াৰে সাৱতি সুখৰ মালিতা বিচাৰি আছে হিৰৈ মনৰ পক্ষী উভতি নাচাওঁ নিজকে বিচাৰি ঠিকনাৰ গোলাপে পাহি শকুন্তলা